নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি এটি ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ লগত ৰেডি হওঁ। সেইটো কি জানেনে? সেইটো হৈছে ভেন্দি কা ভৰুৱা। তাৰমানে ভেন্দিখিনি আজি মই কেইটামান ফ্ৰেছ একদম ভেন্দি লৈ ল'লোঁ। সেই ভেন্দিখিনিক মই ঠাণ্ডা পানীৰে একদম ধুই লৈছোঁ আৰু কাপোৰ এটাৰে ধুনীয়াকৈ মুচি শুকান কৰি ল'লোঁ। তাৰপিছত মই গুড়া মছলা কিছুমান লৈছোঁ, জিৰা, ধনিয়া, গৰম মছলা, চাট মছলা, নিমখ, চেনি, হালধি ইত্যাদি। আৰু গোটা মছলা কেইটামান লৈছোঁ, জিৰা, ধনিয়া, গোলমৰিচ আৰু শুকান জলকীয়া। এইখিনি মই মছলাখিনি লৈ ল'লোঁ। এইবাৰ মই শুকান মছলাখিনি শিলপতাত দি পিচি ল'ম, মিহিকৈ পিচি ল'ম। ইয়াত আছে গোটা জিৰা, গোটা ধনিয়া, মানে জালুক আৰু শুকান জলকীয়া। সেইখিনিক মই গৰম পেনত ভাজি লৈছিলোঁ। ভাজি লোৱাৰ পিছতহে সেইখিনি পিচিবলৈ কাৰণে সুবিধা হয়। এইবাৰ মই এয়া পটাত পিচি লৈছোঁ। ভালদৰে এইখিনি মিহিকৈ পিচি ল'লোঁ। এইটো বহুত টেষ্টি এটা ৰেচিপি। ইয়াক মানে ভেন্দি ফ্ৰাই টাইপৰ হয় বস্তুটো। আপোনালোকে প্লিজ এবাৰ ট্ৰাই কৰি চাব। আৰু এবাৰ ট্ৰাই কৰিলে নিশ্চয় আপোনালোকক বহুত ভাল লাগিব, কাৰণ এই ছিজনত আমি ভেন্দি পাওঁ। এয়া মোৰ মছলা পিছা হৈ গ'ল। এইবাৰ মই এটা মাটিৰ পাত্ৰত এই মছলাখিনি তুলি ল'লোঁ। এয়া চব মছলাখিনি মই তুলি লৈছোঁ। দেখিছে কি মিহি হৈ গ'ল ন? এইবাৰ মই ভেন্দিখিনি যে একদম ফ্ৰেছকৈ ধুই লৈছিলোঁ, তাৰ আগমূৰটো আৰু পিছমূৰটো কাটি ল'ম আৰু মাজেৰে স্লাইড কাটি ল'ম। মানে দাগ এটা দি দিম যাতে ভেন্দিটোৰ ভিতৰত মছলাখিনি মই ভৰাব পাৰোঁ। আৰু এনেকৈ কাটি নলওঁ যাতে দুয়োফালে মানে হেৰি হৈ যায়, গেপিং থাকে। মই অলপ কমকৈ ফালি লৈছোঁ। তেনেকৈ মই এটাকৈ গোটেই ভেন্দিখিনিকে ধুনীয়াকৈ ফালি লৈছোঁ মাজেৰে, আৰু পিছডোখৰ আৰু আগডোখৰটো মই কাটি লৈছোঁ। চব দেখিছে? আচলতে ফালি লোৱাৰ কাৰণটো কি জানেনে? ভিতৰত কিছুমান ভেন্দিৰ যে ভিতৰত পোক থাকে। ওপৰৰ পৰা দেখিবলৈ খুব ধুনীয়াই হয়, কিন্তু ভিতৰত যে কলা পোক থাকে। সেইবাবে মই এনেকৈ ফালি লৈছোঁ। আৰু বেছি ফালি দিলে আকৌ সেইটো মানে লুজ হৈ যাব বেছি আৰু বন্ধ নহ'ব। সেইকাৰণে মই এনেকৈ অলপ স্লাইড মাজতে ফালিছোঁ আৰু ধুনীয়াকৈ এটাকৈ গোটেইখিনি ভালদৰে চাই ল'লোঁ যাতে কোনো এটাতে যাতে পোক চোক নাথাকে। এয়া দেখিছে? এইটো এটা খুব ভাল ৰেচিপি। দাইল ভাতৰ লগত বাছ এইটো এটা ধুনীয়াকৈ খাব পাৰি। এয়া মই গোটেইখিনি কাটি ল'লোঁ। আৰু এবাৰ মই মছলাবোৰ লৈ লৈছোঁ যে চেনি, জলকীয়া পাউডাৰ, জিৰা, ধনিয়া, নিমখ, হালধীয়া এইখিনি যে লৈছিলোঁ, চাট মছলা অলপ লৈছিলোঁ। এইখিনিক মই এটা পাত্ৰত ঢালি ল'ম। এটা বাতিত মই এইখিনি গোটেইখিনিক ঢালি ল'ম। ঠিক আছে? এটাকৈ মই চব ঢালি লৈছোঁ ন? ঢালি এইখিনিক মই ভালদৰে মিক্স কৰি ল'ম। এইখিনিক মই ঢালি ভালদৰে মিক্স কৰি ল'ম। ভেন্দিৰতো বহুতো ৰেচিপি খাইছে আপোনালোকে, চাগে এইটো খোৱা নাই, চাগে খাইছোঁ, কিন্তু বেলেগ ষ্টাইলত খাইছোঁ যদিও যিসকলে খোৱা নাই প্লিজ এবাৰ ট্ৰাই কৰি চাব। এইবাৰ মই হাতেৰে এই গোটেই মছলাখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এই মছলাখিনি যে মিক্স কৰিলোঁ, আৰু আগতীয়াকৈ যে মই এটা পেষ্ট এটা বনাই থৈছিলোঁ, মনত আছে? মানে শুকান মছলাখিনি যে গোটা মছলাখিনি, জিৰা, ধনিয়া, জালুক, জলকীয়া, এইখিনি যে পেষ্ট পিচি লৈছিলোঁ, গুড়ি কৰি লৈছিলোঁ, এইখিনিকো মই ইয়াত এতিয়া দি ল'ম। ইয়াত দি ল'লোঁ। আৰু এইখিনি দিও ভালকৈ এই মছলাখিনি গোটেইখিনি একেলগতে ভালকৈ মিক্স কৰি ল'ম। এয়া দেখিছে? এবাৰ মিক্স কৰি ল'লোঁ নহয়। এইবাৰ মই কি কৰিম, এটা ভেন্দি যে লৈছিলোঁ, ফালি লৈছিলোঁ মাজতে, তাৰে মাজৰ ডোখৰত মই ভালকৈ মছলাখিনি ভৰাই ল'ম। এয়া এইবাৰ মই ভেন্দিখিনি লৈ ল'ম আৰু মছলাখিনি ভৰাই ল'ম। দেখাই দিছোঁ ৰ'ব আপোনালোকক। এয়া এনেকৈ অলপ হেৰি কৰি ল'ম। আৰু ইয়াৰে শুকান মছলা যিহেতু বেছি কষ্ট নহয়, ইয়াত আপোনালোকে কিন্তু অলপ কেঁচা তেল দিবও পাৰে। মই দিয়া নাই, আপোনালোকে দিব পাৰে। এনেকৈ হাতেৰে মই ভালকৈ ঘঁহি দিছোঁ মছলাখিনি যাতে ভালকৈ সোমাই যায় আৰু পূৰা ফুল হৈ যায়। আৰু এনেকৈ হাতেৰে টেপি দিছোঁ যাতে খোল নাখায়, বন্ধ হৈ থাকে। এনেকৈ মই এটাকৈ গোটেই ভেন্দিখিনিতে এই মছলাখিনি মই ভৰাই ল'লোঁ। ঠিক আছে? ভৰাই লৈছোঁ।
এনেকৈ ভৰাই লৈছোঁ বাছ এনেকৈ টেপি দিছোঁ যাতে মানে মেল খাই নাথাকে বন্ধ হৈ থাকে আৰু বেছি জোৰেৰে কৰিলে কিন্তু আকৌ ভাঙি যাব একদম সাৱধান লাহে লাহেকৈ কৰিব লাগিব বাছ এবাৰ এইখিনি এটা এটাকৈ ৰেডি কৰি লৈছোঁ গোটেইখিনি দেখিছে এনেকৈ ৰেডি কৰি লৈছোঁ খুব ভাল এটা টেষ্টি ৰেচিপি এইটো আপুনি গধূলি সময়ত যদি চাহৰ লগতো খাব পাৰিব আৰু দাইল ভাতৰ লগত অকল দাইল ভাত দিয়ে খাব পাৰিব কাৰণ এইটো শুকানটো সেইকাৰণে দাইলটো অলপ দৰকাৰ হ'ব বাছ মোৰ ৰেডি হৈ গ'ল ভেন্দিত মছলাখিনি ভৰোৱা এইবাৰ মই কেৰাহী এটা পাতি তাত তেল দি ল'ম এইবাৰ কেৰাহী পাতি ল'লোঁ ইয়াত তেল দি ল'ম সৰিয়হ তেল অলপ লৈছোঁ এইখিনি দি লৈছোঁ ইয়াত তেলখিনি গৰম হৈ যাব আৰু একো দিব দৰকাৰ নাই একো দৰকাৰেই নাই এইটো ফ্ৰাই হ'ব পূৰা তেলখিনি গৰম হৈ গ'ল এইবাৰ মই ভেন্দিখিনি এটা এটাকৈ তেলত এৰি দিম গোটেইখিনি ভেন্দি মই ধুনীয়াকৈ সজাই পৰাই দি দিম যাতে উলটিয়াবলৈ মোৰ সুবিধা হয় দেখিছে এনেকৈ কৰি এটা এটাকৈ গোটেইখিনি তেলত মই দি ল'ম এয়া এনেকৈ দি লৈছোঁ সুবিধা অনুযায়ী এনেকৈ দি লৈছোঁ যাতে মানে ওলট পালট কৰিবলৈ মোৰ সুবিধা হয় বেছ আৰু মোৰখিনি কিন্তু মানে কটা অংশখিনি মই ওপৰৰ ফালে দিম যাতে তলফালে তেল সোমাই মছলাখিনি ওলাই নাযায় মই ওপৰৰ ফালে দি আছোঁ চাইছেনে এনেকৈ ওপৰৰ ফালে দিব তলফালে দিলে তেল সোমাই যাব আৰু মছলাখিনি তেলৰ লগত মিক্স হৈ ওলাই যাব কাৰণ এইটো বেছি দেৰি ভাজিব দৰকাৰেই নাই অলপ সময়তে হৈয়ে যায় সেইকাৰণে মই কেনেকৈ কৰি দি দিছোঁ এনেকৈয়ে দিব আপোনালোকেও আৰু যদি একদম ফ্লেট পেন হয় তেন্তে বহুত ধুনীয়া ভাল মোৰ যিহেতু এনেকুৱা নাই সেইখিনি মই এনেকৈ দি দিছোঁ কেৰাহীতে দি দিছোঁ এবাৰ অলপ ঢাকনি দি থৈ দিম যাতে সিজি যায় বস্তুটো কম সময়তে এয়া চাইছে পূৰা তেল চাৰিওফালে ওলাই গ'ল ভেন্দিখিনিও সিজি গৈছে এবাৰ মই লাহে লাহেকৈ ওলট পালট কৰি দিম এবাৰ এয়া ওলোটাই দিছোঁ এটা এটাকৈ ওলোটাই দিছোঁ যাতে ভাঙি নাযায় বস্তুটো দেখিবলৈ ধুনীয়া হয় খাবলৈও যাতে টেষ্টি হয় হৈ গ'ল এইখিনি মই এতিয়া এপাৰ্ট মাৰি দিলোঁ আৰু এই যে তেলখিনি দেখিছে এইখিনি পেলনীয়া নহয় কিন্তু এইখিনি দিও আপুনি ভাত খাব পাৰিব বাছ এবাৰ মই এইখিনি এটা বাটিত তুলি ল'ম দেখিছে কি ভাল দিছে কলা হৈ গ'ল মানে বস্তুটো কলা হৈ গ'ল ৰঙচুৱা হৈ গ'ল যে এইখিনি হৈ গ'ল এটা বাটিত এটা মই তুলি ল'ম এতিয়া তুলি লৈছোঁ বাছ ভাত দাইল আৰু এই ভেন্দি ভৰোৱা খুব টেষ্টি এটা খাদ্য আপোনালোকে বনাই চাব যদি ৰেচিপিটো আপোনালোকক ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে আমাৰ ভিডিঅ'খিনি আপোনালোকে অতি সোনকালে পায় আৰু এই ভাইটিটো এই আইতা আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব থেংক ইউ বাই বাই